ৰহা বাৰপুজীয়াৰ প্ৰবীণ খেলুৱৈ দেৱজিৎ ডেকাদলৈ ওৰফে জনৰ আকস্মিক বিয়োগ। ৰহা বাৰপুজীয়াৰ এজন প্ৰতিভাৱান বেডমিণ্টন, ফুটবল, বিহুৱা, ক্ৰিকেটাৰ, বিহুশিল্পী সন্থাৰ সদস্য, ৰহা কপিলী মণ্ডল যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি, বাৰপুজীয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ বেডমিণ্টন খেল বিভাগৰ সভাপতি, বাৰপুজীয়াৰ সকলো সাংস্কৃতিক সামাজিক দিশত জড়িত দেৱজিৎ ডেকাদলৈৰ আকস্মিক বিয়োগত শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ৰহা বাৰপুজীয়া অঞ্চল। জানিব পৰা মতে তেখেতে যোৱা 21 তাৰিখে কাৰ্বি আংলঙত বেডমিণ্টন খেলিবলৈ যোৱাৰ সময়তে জ্বৰত আক্ৰান্ত হয়। আজি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱাৰ পথতে আজি তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি তেখেতৰ নিজ বাসগৃহত ৰহা বাৰপুজীয়াৰ বিভিন্ন দল সংগঠনৰ লগতে অগণন গুণমুগ্ধই ভিৰ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেখেতৰ মাতৃ, পত্নী, পুত্ৰ আৰু আত্মীয় স্বজনক এৰি থৈ যায়। প্ৰতিভাৱান খেলুৱৈ আৰু এজন সাংস্কৃতিবান ব্যক্তিগৰাকীৰ মৃত্যুত ৰহা বাৰপুজীয়া অঞ্চলত শোকৰ ছাপ পৰিছে। মৃত্যুৰ সময়ত ডেকাদলৰ বয়স আছিল 47 বছৰ। আমাৰ বাৰপুজীয়াৰ কাৰণে আজি এটা বৰ শোকৰ দিন। আমাৰ মৰমৰ ভাতৃ জোন দেৱজিৎ ডেকাদলৈয়ে আজি ঢুকাইছে। কেইদিনমান সেই জ্বৰত ভুগি আছিলে। আজি গোটেই আমি শোকত ম্ৰিয়মান হৈছো গোটেই অঞ্চলবাসী, কিয়নো বৰ প্ৰতিভাশালী আছিলে জোন। খুব ভাল ফুটবল প্লেয়াৰ আছিলে, ভাল বিহুৱা আছিলে, সমাজ সংগঠক আছিলে আৰু ৰাইজৰ বিভিন্ন কাম কাজত তেওঁ আমাক সহায় সহযোগ সদায় কৰি থকা। হঠাতে ঢুকাই গৈছে। আমাৰ কাৰণে আজি বৰ দুখৰ দিন। মোৰ অতি মৰমৰ যোন ভাইটি দেৱজিৎ ডেকাদলৈ, আমি একেলগে এটা সময়ত ফুটবল খেলিছিলোঁ আৰু লগত আমাৰ ক্ৰীড়া কৃষ্টি দলত তেওঁ ভাল এজন নৃত্যশিল্পী আছিলে। তেওঁ সেই শিল্পীৰ লগতে আমাৰ এই বাৰপুজীয়া অঞ্চলত যিমান খেলা ধূলা হয় আৰু লগতে তেওঁ বেডমিণ্টনৰ প্ৰতিভাৱান খেলুৱৈ আৰু বিভিন্ন ঠাইত বিভিন্ন ডিষ্ট্ৰিক্টত তেওঁ খেলি আহিছে। আৰু লগতে হঠাতে কালি আমি শুনা পাই যে আচৰিত হৈছোঁ যে তেওঁ কাৰ্বি আংলঙত খেলিব যোৱাৰ পিছতে হঠাতে অসুস্থ হৈ পৰিছিল আৰু আজি ৰাতিপুৱাৰ সময়ত তেওঁক নিৰালৈ লৈ যোৱাৰ পিছতে আমি সেই শোকৰ বাৰ্তাটো পাইছিলোঁ। আৰু এইটো আমাৰ কাৰণে বিশেষকৈ বৃহত্তৰ বাৰপুজীয়া অঞ্চলৰ কাৰণে বৰ ক্ষতিকাৰক, কাৰণ তেনেকুৱা প্ৰতিভাৱান ব্যক্তি আমি সাধাৰণতে পোৱা নাযায় আৰু সেইটো আমাৰ কাৰণে বৰ দুখ লগা কাহিনী। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'